নমস্কাৰ ওয়েলকাম টু দিস ভিডিও আজি ভিডিওত আমি চাৰ্ট উইজাৰ্ডৰ বিষয়ে আলোচনা কৰিম চাৰ্ট উইজাৰ্ড মানে কি গ্ৰাফ কেনেকৈ বনাব মাইক্ৰসফট এক্সেলত সেইখিনি কথা আলোচনা কৰিম আৰু আপোনালোকৰ যিসকলে এডিআৰই টুৰ স্কিল টেষ্ট বা কম্পিউটাৰ টেষ্টৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে হেল্পফুল হ'ব আপুনি যদিও ব্যাচেলাৰ্ছ ডিগ্ৰী উইথ কম্পিউটাৰৰ স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে হেল্পফুল হ'ব বা যিসকলে হায়াৰ সেকেন্ডাৰী লেভেলৰ কম্পিউটাৰ স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে হেল্পফুল হ'ব কাৰণ বেছি এটা টাফ কোৱেশ্চন আমি আজি আলোচনা নকৰো ইজি কোৱেশ্চন এটা আলোচনা কৰিম কিন্তু এইখিনি ডাটা যিখিনি ডাটা দিয়া আছে ইয়াৰে পৰাই আপোনালোকে কিমান বিভিন্ন ধৰণৰ চাৰ্ট বা গ্ৰাফ বনাব পাৰে সেইখিনি কথাকে আজি ভিডিওত আলোচনা কৰিম ঠিক আছে আজি এক্সাম্পলটো চাই লও এবাৰ আচ্ছা তাৰ আগতে মই এটা কথা ক'ব বিচাৰিছো যে যিসকলে হায়াৰ সেকেন্ডাৰী লেভেলৰ মানে স্কিল টেষ্ট দিব তেওঁলোকৰ কোৱেশ্চন জেনাৰেলি সহজ হয় ইজি কোৱেশ্চন হ'ব 45 মিনিটস থাকিব মানে 15 মিনিট কৈ এককটা সমস্যা বা প্ৰবলেম মাইক্ৰসফট ওয়াৰ্ড 15 মিনিট পাবো এক্সেলৰ কাৰণে 15 মিনিট পাবো আৰু পাৱাৰ পইণ্টৰ কাৰণে 15 মিনিট পাবো কিন্তু হাই সেকেন্ডাৰী লেভেলৰ পৰীক্ষা ইজি হয় যিসকল উইথ কম্পিউটাৰ মানে ব্যাচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ তেওঁলোকৰ কোৱেশ্চন পেপাৰ কিন্তু অলপ টাফ হয় মানে পেপাৰ টাফ নহয় বুলি কোৱা নাই কিন্তু সময় লাগে যিবিলাক কোৱেশ্চন দিয়া হ'ব সেইবিলাক সলভ কৰিবলৈ টাইম লাগিব মানে 15 মিনিট কৈ সময় লৈ ল'ব সেই 15 মিনিটত ওয়াৰ্ডৰ প্ৰবলেমটো সলভ কৰিব লাগিব পাৱাৰ পইণ্টৰ প্ৰবলেম সলভ কৰিব লাগিব এক্সেলৰ প্ৰবলেম গতিকে 15 মিনিট কৈ আপোনালোকৰ সময় থাকে গতিকে অলপ মানে আপোনালোক স্পিডি হ'ব লাগিব সেইখিনি কথা অলপ দ্ৰুত গতিত আপোনালোকে সমস্যা বা প্ৰবলেমসমূহ সলভ কৰিব লাগিব আচ্ছা যে নহওক কিয় এতিয়া কোৱেশ্চন পেপাৰত আপোনালোকক এইখিনি ডাটা দিয়া থাকিব আজি কি ডাটা ষ্টেট ৰাজ্য আৰু কোনখন ৰাজ্যত কিমান ধান উৎপাদন হয় সেইখিনি তথ্য দিছো ৰাজ্য কেইখন বেছি ৰাজ্য নাই দিয়া মই জাস্ট 6খন ৰাজ্য দিছো 6খন ৰাজ্যত কিমান ধান উৎপাদন হয় মিলিয়ন টনছ তাৰ হিচাপ দিয়া হৈছে আৰু এইখিনি ডাটাক লৈ আমি মানে বিভিন্ন চাৰ্ট বা গ্ৰাফ বনাম ঠিক আছে বিভিন্ন ধৰণৰ গ্ৰাফ বনাম আৰু বেছি ডাটা মই নাই লোৱা মাত্ৰ 6খন আৰু কোৱেশ্চন পেপাৰ 10খনো দিব পাৰে 15খনো দিব পাৰে যদি যিসকলে গ্ৰেজুৱেট ডিগ্ৰী উইথ কম্পিউটাৰ তেওঁলোকক কিন্তু আৰু দীঘলীয়া দিয়াৰ সম্ভাৱনা আছে হয়তো 10খন মান ৰাজ্য আপোনালোকক দিয়া হ'ব আৰু যিসকলে হাই সেকেন্ডাৰী লেভেল তেওঁলোকৰ কোৱেশ্চন ইজি হ'ব তেওঁলোকৰ কাৰণে ঠিকই আছে আৰু এইখিনি কিন্তু আপোনালোকে টাইপ কৰিব লাগিব মই ইয়াত আগতেই টাইপ কৰি থৈছো কোৱেশ্চন পেপাৰ চাই আপোনালোকক টাইপ কৰিব লাগিব কোৱেশ্চন পেপাৰ দিয়া থাকিব সেই ধৰণে টাইপ কৰি ল'ব লাগিব আৰু টাইপ কৰোঁতে এই স্পেলিং বিলাক ভালকৈ চাই ল'ব আৰু এই যিবিলাক সংখ্যা দিয়া হৈছে ইয়াত এই সংখ্যাবিলাকো আপোনালোকে ভালকৈ চাই ল'ব ঠিক আছে গতিকে আৰম্ভ কৰিছো আজিৰ প্ৰবলেমৰ সলিউশন ইয়াত দিয়া আছে এইখিনি কি তথ্য দিয়া আছে মই অলৰেডি ক'লো আমি চাৰ্ট বা গ্ৰাফ বনাব লাগে তাৰ কাৰণে আপোনালোকে এইখিনি সিলেক্ট কৰি ল'ব লাগিব কম্পিউটাৰৰ মাউসৰ দ্বাৰা আৰু মানে সেভ কৰিবলৈ নাপাহৰিব মই অলৰেডি সেভ কৰি থৈছো ঠিক আছে এতিয়া কি কৰিম সিলেক্ট কৰা হল এইখিনি ডাটা যিখিনি দিয়া হৈছে ষ্টেট আৰু ৰাইস প্ৰডাকশন এতিয়া মই ইয়ালৈ যাম ইনসাৰ্ট অপচন লৈ যাম ইনসাৰ্ট অপচন লৈ গৈ এই চাৰ্ট বুলি যেটো অপচন ট্যাব আছে ইয়াত পিভট টেবল আমি শিকিছিলো যোৱা ভিডিওত লাষ্ট ভিডিওত এতিয়া আমি যাম চাৰ্ট টেবলৈ গৈ কি চাৰ্ট প্ৰথম মই গৈছো কলাম চাৰ্ট কলাম মানে স্তম্ভৰ আকৃতিত চাৰ্ট কেনেকুৱা হ'ব এটা চাওক ইয়াত ওপৰত মই যেটো মানে ইয়াত ব্যৱহাৰ কৰিছো 2019ৰ মানে মাইক্ৰসফট অফিস ইয়াত মই জাস্ট ইয়াত হভাৰ কৰাৰ লগে কম্পিউটাৰ হভাৰ কৰাৰ লগে এইখিনি তথ্য আহি গৈছে এই চাওক এয়া কি হল এয়া হল আমাৰ কলাম প্লট কলাম মানে স্তম্ভ বিভিন্ন স্তম্ভ চাইছে প্ৰত্যেকখন ৰাজ্যৰ পাঞ্জাব হওক ওয়েস্ট বেংগল হওক আসাম হওক উত্তৰ প্ৰদেশ বিহাৰ অন্ধ্ৰ প্ৰদেশ বিভিন্ন ৰাজ্যত কিমান ধান উৎপাদন হয় এই যেটো মিলিয়ন টন সেই মিলিয়ন টনটো এইটো ওয়াই যি অক্ষাংশ এই ওয়াই অক্ষাংশৰ পিনে আহিছে আৰু যেটো ৰাজ্য সেই ৰাজ্যসমূহ এই তলৰ অক্ষাংশৰ পিনে আহিছে এতিয়া আপোনালোকক হয়তো লিখিব দিব যে ৰাইস প্ৰডাকশন ওপৰত দিয়াই আছে এতিয়া মই অলপ মডিফাই কৰিম এইখিনি অলপ উঠাই লম ওপৰৰ ইনসাৰ্টত যাম ইনসাৰ্টত গৈ ইয়াত যি টেক্সট বক্স আছে ইয়াত ক্লিক কৰিম ক্লিক কৰি ইয়াত মই এটা টেক্সট বক্স দিম ইয়াত মই ষ্টেট বুলি লিখিম ষ্টেট আৰু মই ষ্টেট বুলি লিখিলো ঠিক আছে আৰু এইখিনিতে মই ৰাইস প্ৰডাকশন কোড কিমান হৈছে সেইখিনি লিখিম ঠিক আছে এইখিনি মই অলপ ড্ৰেগ কৰি ললো ড্ৰেগ কৰি লৈ আকৌ ইনসাৰ্টত যাম ইনসাৰ্টত গৈ টেক্সট ইয়াত কি লিখিম টেক্সট সিলেক্ট হৈছে টেক্সট ইয়াত মই লিখিম আচ্ছা আকৌ এবাৰ টেক্সট ইয়াত সিলেক্ট হল ইয়াত মই লিখিম ৰাইস প্ৰডাকশন ওপৰত ৰাইস প্ৰডাকশন বুলি লিখা আছে যদিও
y অক্ষত আৰু x অক্ষত কিভাবে লিখিব সেইখিনি মই দেখুৱাই দিছো ৰাইস প্ৰডাকশন বুলি ৰাইস প্ৰডাকশন এইটো মই ঘূৰাই দিলো ঠিক আছে আচ্ছা ইয়াত প্ৰডাকশন এইখিনি ক্যাপিটেলত আহি গল মই এইখিনি গুছাই দিলো গুছাই প্ৰডাকশন p r o d u c t ৰাইস প্ৰডাকশন ঠিক আছে এতিয়া এইখিনি মই কি কৰিম ড্ৰেগ কৰি এই y এক্সিসৰ পিনে ৰাখিলো ঠিক আছে আৰু এইটো যি মিলিয়ন টনস তো মই ৰাখিব পাৰো বা ডিলিট কৰি দিব পাৰো এতিয়া আপোনালোকে কি কৰিব সেয়া কিন্তু আপোনালোকৰ কোৱেশ্চন পেপাৰত প্ৰশ্ন কাকতত দিয়া থাকিব ঠিক আছে সেয়া কিন্তু আপোনালোকৰ প্ৰশ্ন কাকত যদি এনে ধৰণে দিয়া থাকে এনে ধৰণে আপোনালোকে মানে প্লট কৰিব লাগিব সেই কোৱেশ্চন পেপাৰটো আপোনালোকে ভালকৈ চাই লব ঠিক আছে আৰু এই বিলাক যি স্তম্ভৰ ৰং ইয়াত নীলা দেখিছে মই এইবিলাক কালাৰ চেঞ্জ কৰিব পাৰো মই ডাবল ক্লিক কৰিলো কৰি ইয়ালৈ গলো ইয়াত সব নীলা বুলি দিয়া আছে মই ধৰক ৰঙা কৰিম ৰঙা ৰং হল ঠিক আছে এটা ধৰক মই কিবা আন এটা কালাৰ দিম কি কালাৰ দিম ধৰক সেউজীয়া দিলো সেউজীয়া ৰং মই কৰিব পাৰো সেউজীয়া হল ঠিক তেনেকৈ আপোনালোকে এই গ্ৰাফ বিলাকৰ কালাৰ চেঞ্জ কৰিব পাৰে এবাৰ ক্লিক কৰিলে ক্লিক কৰি ইয়াত গৈ সেউজীয়া কৰক আটাইকেইটা সেউজীয়া হল ৰঙা কৰক আটাইকেইটা ৰঙা হল তেনেকৈ আপোনালোকে এইবিলাকৰ কালাৰ চেঞ্জ কৰিব পাৰে ঠিক আছে আমি এইখিনি কোৱা হয় কলাম প্লট ঠিক আছে এতিয়া কলাম প্লট এইখিনি মই আকৌ এবাৰ সিলেক্ট কৰিলো কলাম প্লটৰ কিছু অপচন আছে 2D কলাম প্লট 3D কলাম প্লট সক এতিয়া এই 3D কলাম প্লট আছে মই প্লট কৰি লৈছো ইয়াত সক ডিফাৰেন্সটো কি ইয়াত 2D জাস্ট একোটা মানে কলাম বা স্তম্ভ হিচাপে আছে ইয়াত কিন্তু স্তম্ভবিলাকৰ 3D ভিউ এটা আমি দেখিব পাৰিছো গতিকে ই হল 3D কলাম প্লট ওকে এনেকৈ আপোনালোকে প্লট কৰিব পাৰে আৰু নেক্সট কি সাম আমি এই বাৰ প্লট বাৰ মানে কি পথালি কলাম ওকে হৰাইজন্টালি একেখিনি স্তম্ভক হৰাইজন্টালি দেখুৱাইছে ইয়াৰো 3D প্লট কৰিব পাৰে আপোনালোকে অপচন থাকে অপচন বিলাক আপোনালোকে ইয়াত চাই লব 3D বাৰ প্লট ঠিক আছে তেনেকৈ আপোনালোকে এইখিনি প্লট কৰিব পাৰে এতিয়া আৰু কি প্লট কৰিব পাৰে আপোনালোকে এইটো অপচন আছিল আপোনালোকৰ কলাম আৰু বাৰ প্লট এটা তলৰ অপচনটোলে আহু লাইন প্লট লাইন এনে ধৰণৰ একোটা ৰেখাৰ প্লট ঠিক আছে পঞ্জাবৰ ডাটা এইখিনি পঞ্জাবৰ পয়েন্ট ওয়েস্ট বেংগলৰ পয়েন্ট এইখিনি অসমৰ পয়েন্ট এইখিনি তেনেকৈ বাকিখিনি আৰু ইয়াক অলপ আমি মডিফাই কৰিব পাৰো ইয়াত ক্লিক কৰিলো মই ক্লিক কৰি ইয়াত কিছু গ্ৰাফক মডিফাই কৰা যায় ইয়াত এইটো চাওক ইয়াত এতিয়া মানে মই ৰাইট ক্লিক কৰিলো ইয়াত ক্লিক কৰি এইখিনিতে ৰাইট ক্লিক কৰিলো কি হল এইটো অপচন আহি গৈছে ইয়াত কি হয় মানে এই এতিয়া অসমৰ ভ্যালু কিমান অসমৰ ভ্যালু ইয়াত দিয়া আছে 5.22 ঠিক আছে এইখিনি পয়েন্ট দেখুৱাই আছে আপোনাক পাঞ্জাবৰ ভ্যালু 11.11 ওয়েস্ট বেংগলৰ ভ্যালু 14.68 তেনেকৈ প্ৰত্যেকখন ৰাজ্যৰ ভ্যালু প্ৰত্যেকখন ৰাজ্যত কিমান মিলিয়ন টন ধান উৎপাদন হয় সেইখিনি দেখুৱা হৈছে ঠিক আছে তেনেকৈ মডিফাই কৰিব পাৰে এটা কি কৰিব আপোনালোকে হেয়া কিন্তু কোৱেশ্চন পেপাৰত দিয়াই থাকিব আৰু সেই যি ধৰণে গ্ৰাফটো প্লট কৰা হৈছে কোৱেশ্চন পেপাৰত আপোনালোকে ঠিক সেই ধৰণে এক্সেল শীটত প্লট কৰি দেখুৱাব লাগিব সেইটোৱে মেইন কথা এটা আপোনালোকৰ প্ৰেক্টিছৰ ওপৰত কথা মই দেখুৱাই দিছো ইয়াত কিছু আৰু ইয়াত এটা অপচন থাকেই পয়েন্ট ওয়াইজ ঠিক আছে পয়েন্ট ওয়াইজ কেনেকৈ প্লট কৰিব আপোনালোকে ইয়াত এই লাইন প্লটত থাকে সেইখিনি ঠিক আছে 3D লাইন প্লট কৰিব পাৰে 3D ইয়াত সব ইয়াত অলপ মানে ইমান ভাল দেখুৱা নাই এইবিলাকৰ কালাৰ চেঞ্জ কৰিব পাৰি ফিল মই কালাৰ আচ্ছা ব্ল্যাক কৰিলো এতিয়া বুজিব পৰা হৈছে আৰু এই নীলা যিবিলাক যেটো ব্লু কালাৰটো মই চেঞ্জ কৰি চাব পাৰো ৰেড হল ঠিক আছে এতিয়া এইখিনি আটাইকেইটাই ৰেড কৰি দিছো আমি 3D প্লট ঠিক আছে 3D লাইন প্লট হল গতিকে আপোনাৰ মানে কোৱেশ্চন পেপাৰত চাই লব সেই হিচাপে আপোনালোকে এইখিনি সলভ কৰিব ঠিক আছে আচ্ছা এতিয়া আন এটা প্লট হল অতি গুৰুত্বপূৰ্ণ পাই চাৰ্ট 2D পাই চাৰ্ট 3D পাই চাৰ্ট ডোনাট শেপ চাৰ্ট 2D পাই চাৰ্ট মই ক্লিক কৰিলো 2D পাই চাৰ্ট ক্লিক কৰাৰ ফলত কি হল এনেকৈ ডাটা পালো আমি 7.23 কোনটো ষ্টেটৰ হয় অন্ধ্ৰ প্ৰদেশ 11.11 পাঞ্জাবৰ হয় 14.68 ওয়েস্ট বেংগল আসাম 5.22 ইত্যাদি বিভিন্ন ৰাজ্যত দেখুৱাইছে এতিয়া ইয়াত কোনখন ৰাজ্যৰ কিমান এতিয়া ইয়াত দেখুৱা নাই কোনখন ৰাজ্যৰ কোনটো কালাৰ এতিয়া মই ইয়াত ক্লিক কৰিছো ইয়াত ক্লিক কৰাত চাওক এই নীলাটো হল পাঞ্জাবৰ এই যেটো এইটো কালাৰ যেটো হয় অলপ অৰেঞ্জ টাইপ কালাৰ এইটো ওয়েস্ট বেংগল আসামৰ কালাৰটো অলপ গ্ৰে টাইপৰ উত্তৰ প্ৰদেশৰ অলপ ইয়েলো টাইপৰ গতিকে হেই কোনটো কালাৰ ইয়াত যেটো পাই চাৰ্ট কৰা হৈছে প্ৰত্যেকটো অংশৰ কোনটো কালাৰ কোনটো ষ্টেট সেইখিনি ইয়াত আমি দেখিবলৈ পাইছো ঠিক তেনেকৈ আকৌ এবাৰ সিলেক্ট কৰিলে আকৌ এটা বেলেগ কালাৰ ইয়াত গলো ইয়াত গয়ো মানে এমাউন্ট আৰু পার্সেন্টেজ দুয়োটাই লিখা হৈছে ঠিক আছে
এতিয়া পাঞ্জাব নীলাটো পাঞ্জাব হয় ৱেষ্ট বেংগল এইটো হয় আসাম ডাৰ্ক এই মানে গ্ৰে কালাৰ হয় উত্তৰ প্ৰদেশ য়েলো হয় ঠিক তেনেকৈ গ্ৰীণ অন্ধ্ৰপ্ৰদেশ হয় ইয়াত পাৰ্চেণ্টেজ হিচাপত দেখুৱাইছে মানে ইয়াত যিমান মানে ধান উৎপাদন দেখুৱাইছে তাৰ 20% পাঞ্জাবত হয় 26% ৱেষ্ট বেংগলত হয় 9% অসমত হয় তেনেকৈও দেখুৱা হৈছে ঠিক আছে আৰু কিবা অপশ্যন আছে নেকি ইয়াত আন এটা অপশ্যন আছে এনেকৈ ইয়াত এতিয়া চাওক মানে আপোনালোকক কি হিচাপে দিয়া হয় ইয়াত মই জাষ্ট অপশ্যনবিলাকে দেখুৱাইছোঁ বিভিন্ন ধৰণে আপোনালোকে এই পাই চাৰ্টসমূহ প্লট কৰিব পাৰে অন্ধ্ৰপ্ৰদেশ 7.23 এমাউণ্টৰ পাৰ্চেণ্টেজবিলাক ইয়াত দেখুওৱা হৈছে ঠিক আছে গ্ৰে তলত আসাম য়েলো তলত উত্তৰ প্ৰদেশ ইত্যাদি বিভিন্ন কালাৰৰ তলত সেইসমূহ ৰাজ্য দেখুওৱা হৈছে আৰু এটা আছে 3D পাই চাৰ্ট 3D এনেকুৱা 3 ডাইমেনশ্যনেল ভিউ এটা আমি দেখিব পাৰোঁ আগতো 2 ডাইমেনশ্যনেল ভিউ আছিলে এইটো 2 ডাইমেনশ্যনেল ভিউ এইটো হ'ল আপোনাৰ 3 ডাইমেনশ্যনেল ভিউ যেনেকৈ আমি এই বাৰ চাৰ্টত 3 ডাইমেনশ্যনেল বা কলাম চাৰ্টত 3 ডাইমেনশ্যনেল ভিউ চাইছিলোঁ এতিয়া পাই চাৰ্টতো ঠিক তেনেকৈ 3 ডাইমেনশ্যনেল ভিউ চাব পাৰোঁ এতিয়া আপোনাক ধৰক এইটোৱে উলিয়াই দিলে যে আপোনালোকে ঠিক এই ধৰণে প্ৰশ্নটো সলভ কৰক সেইখিনি আপোনালোকে জানিব পাৰিব লাগিব ঠিক আছে এই স্কেটাৰ প্লটো আছে স্কেটাৰ প্লটত নাযাব বাৰু ইয়াত লাইন প্লটো আছে আৰু কাৰণ লাইন প্লটে আহিব লাইন প্লট হওক বা কলাম প্লট হওক বা বাৰ প্লট হওক সেইবিলাকে আপোনালোকক জেনেৰেলি সোধা হয় ঠিক আছে এতিয়া এইখিনি আলোচনা কৰিবলৈ কথা আছিলে আচ্ছা মই আৰু এটা বস্তু দেখুৱাম আপোনালোকক মই আকৌ এবাৰ গৈছোঁ 2D কলাম প্লটত ঠিক আছে ইয়াত 2D কলাম প্লট এতিয়া আপোনালোকক ক'ব পাৰে যে ট্ৰেন্ড লাইন দেখুৱাওক ট্ৰেন্ড লাইন মানে যিখিনি ডাটা দেখুওৱা হৈছে যিখিনি তথ্য দেখুওৱা হৈছে এই তথ্যই কিবা এটা প্যাটাৰ্ন কিবা এটা গঠন ফলো কৰে নেকি কিবা এটা মানে বাঢ়ি গৈছে কোড বাঢ়িছে কোড কমিছে তেনেকুৱা কিবা এটা ট্ৰেন্ড লাইন ফলো কৰে নেকি ট্ৰেন্ড লাইনৰ অপশ্যন এটা দেখাব মানে মই দেখুৱাইছোঁ ইয়াত আপোনালোকক ইয়াত প্লাছত মই ক্লিক কৰিলোঁ ক্লিক কৰি এই ইয়াত অপশ্যন দেখিব এই প্লাছত ক্লিক কৰিব গ্ৰাফটো প্ৰথম সিলেক্ট কৰিব প্লাছত ক্লিক কৰিব ট্ৰেন্ড লাইনত যাব চাওক ট্ৰেন্ড লাইন মানে পাঞ্জাবৰ পৰা ষ্টাৰ্ট হৈছে আৰু অন্ধ্ৰপ্ৰদেশত শেষ হৈছে গতিকে পাঞ্জাবৰ পৰা অন্ধ্ৰপ্ৰদেশৰ ডাটাখিনিত এটা মানে এটা জেনেৰেল ট্ৰেন্ড মানে কি সেই ডাটাটো কোনটো দিশত গৈছে কোনটো ফালে গৈছে সেইখিনি বস্তুৱে এই ট্ৰেন্ড লাইনৰ দ্বাৰা দেখুওৱা হয় সো ফ্ৰেন্ডছ এইখিনি আছিল আজিৰ আলোচনা কৰিবলগীয়া কথা বিভিন্ন ধৰণৰ গ্ৰাফ কেনেকৈ প্লট কৰিব পাৰি এই যিখিনি তথ্য দিয়া আছে সেই তথ্যৰ পৰা সেইখিনি কথা আমি জানিলোঁ দেখিলোঁ বুজিলোঁ এনে ধৰণৰ প্ৰশ্ন আহিবও পাৰে এডিআৰই যিসকলে প্ৰিপাৰেশ্যন কৰি আছে হাই ছেকেণ্ডেৰী লেভেল হওক গ্ৰেজুৱেশ্যন লেভেল হওক তেওঁলোকৰ কাৰণে হেল্পফুল হ'ব আজিৰ ভিডিঅ' মই পাৰ্ট 1 ভিডিঅ' এটা বনাই থৈছোঁ য'ত মানে পিভট টেবল কেনেকৈ প্লট কৰা হয় সেইখিনি আমি শিকিছিলোঁ যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক এনে ধৰণৰ আন এটা ইনফৰ্মেটিভ ভিডিঅ'ত অতি সোনকালে লগ পাম মেইনলি যিসকলে এডিআৰই টুৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে আজিৰ ভিডিঅ' চোৱাৰ কাৰণে যথেষ্ট ধন্যবাদ থেংক ইউ ভেৰি মাছ আই উইল চুন চি ইউ